জৰিবৰ গাঁৱৰ কি নাম আছিল মুক্তাজুল ইছলামৰ ল'ৰা শাকিল আহমেদ তেওঁ দিনৰ 11টামান বজাৰ পৰা নাইকিয়া হৈছিল আৰু সন্দেহ হৈছিল যে তেওঁ পানীত পৰিছে বুলি সব মানুহে বিচাৰ উচাৰ কৰাত সন্ধিয়া 6টামান বজাত গম পাইছে যে তেওঁ পানীতে পৰি ঢুকালে আৰু লগে লগে আমাৰ বুঢ়াগাঁও পুলিচ ওচি ছাৰক খবৰ দিয়া হয় আৰু ওচি ছাৰে মানুহ আনি তেওঁক উদ্ধাৰ কৰে পুখুৰীত পৰিছে স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে লগতে আমাৰ পুলিচেও সহায় কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ